নিজৰ ঘৰখনৰ নিচিনা ক'ত হ'বনো? এই ভাড়াঘৰটোত মায়ে থাকি বৰ কষ্ট পাইছে, গম পাইছনে? হয় অ', কিছুমান ভাড়াঘৰত থাকিবলৈ কিমান কষ্ট হয় মই জানো দে। পিছে তহঁতৰ ঘৰৰ কাম কিমান আগবাঢ়িছেগৈ? ক'তনো আগবাঢ়িছে? ঘৰৰ কামতে হাত দিব পৰা নাই দেখোন। অঁ, সময় অলপ লাগিব দে। দাদাই লোনটো লোৱা বেছি দিন হোৱা নাই নহয়। দাদাই লোন লৈছে? অঁ, কিয়? তই গম নাপাৱ নেকি? নাই পোৱা। মায়ে ক'বলৈ পাহৰি আছে নেকি? ময়ো মাইক সোধা নাই বাৰু। সেইদিনাখন দাদা বেংকলৈ আহোঁতে কাউণ্টাৰত মই বহি আছিলোঁ। দাদাক মই পইচাখিনি উলিয়াই কৰি দিলোঁ। দাদাই মোক চিনি নাপালেহে নে কিয়ে নে জানো, মোক দেখোন মাতেই নিদিলে। বাৰু দেচোন, তোক মই পাছত ফোন কৰিম ৰ। কাম কৰিম বুলি যিকেইটা টকা গোটালোঁ আৰম্ভণিতে শেষ হৈ থাকিল। মানে কি কবি আৰু, বস্তু যিহে জুই চাই দাম, বস্তুৱে আনিবি নে মিষ্টিকে দিবি? চিন্তা কৰি নাথাকিবি ৰ, চব ঠিক হৈ যাব। তাকে, তই যে মোক ইমান খৰধৰকৈ মাতি পঠালি কিয়? এনেকুৱা কি কথা আছে তই যিটো মোক ফোনত ক'ব নোৱাৰ? কম ৰ। যেনেকৈ ফোনত চব কথা ক'ব নোৱাৰি, ঠিক তেনেকৈ দৰ্জা খুলিও চব কথা ক'ব নোৱাৰি। বৌয়ে দিনতে দৰ্জা জপাই লৈছে যে। মোবাইলটো দেচোন, গান এটা লগাই লওঁ। এতিয়া আমাৰ মাতবিলাক বাহিৰলৈ নাযায়। মাই, আজি দুপৰীয়াতে ৰুটি বনাইছ যে, কিয়? আমি আকৌ ৰাতিপুৱা ভাত খাই দিনটোলৈ একো নাখাওঁ। আমাৰ আকৌ অভ্যাস এটা আছে, কিন্তু বিয়নীজনীহে ৰাতিপুৱা ভাত খাই দুপৰীয়া আকৌ কিবা এটা খাই। মানুহজনী অভ্যাস নাই নহয়, ভোক লাগিব। বিয়নীয়েৰলৈ ইমান মৰম নে? নহ'বনো কিয়? আমি তালৈ গ'লে বিয়নীজনীয়ে কেনেকৈ আদৰ সাদৰ কৰে দেখা নাই? ক'ত খাম, ক'ত শুম, ক'ত থাকিম, একে অনেকখন কৰে দে। এনেকুৱা মৰম চেনেহ মই বোৱাৰীজনী মাকৰ ঘৰতে পাইছোঁ। গতিকে বিয়নীজনীৰ কাৰণে অকণ কষ্ট কৰিব পাৰিম। হ'ব দে, কিবা সহায় কৰি দিব লাগে নেকি ক? নালাগে দে, মই পাৰিম। তোক টকা কেইটামান নিবলৈহে মাতিছিলোঁ। অনলাইন দিব পৰা হয় বেছি ভাল আছিল। কি টকা, ক'ৰ টকা সুধি নাথাকোঁ বাৰু। দাদাইৰো অনলাইন আছে নেকি? নাই, তাক মই ফোন কৰি সুধিছিলোঁ, সিনো সেইকণ কামো কৰি ল'ব পৰা নাই নে? অকমান্য কাম নোহোৱা ল'ৰাও এইটো। বাৰু বাদ দে এতিয়া সেইবোৰ। তোক মই টকা কেইটামান দিম, তাৰে আধা টকা তহঁতৰ ঘৰৰ কামত লগাবি আৰু আধা টকা আমাৰ শাহুমায়ে দেখাকে সা সম্পত্তিৰ নামত কিবা কিবি দুটামান দি থৈ যাবিহি। হয় দে, তোক সম্পত্তিৰ নামত একো এটা দিব পৰা নাই। বিয়নীহঁতে বা কি ভাবি থাকে ঠিক নাই। ইমান দিনে দিবই লাগিছিল, দিবই পৰা নাই। তাকেই, ঘৰত জনাজনিকে আহিছোঁ যদিও পলাই অহাৰ দৰে আহিলোঁ কাৰণে খালী হাতেৰে আহিব পাৰিলোঁ। আৰু তেতিয়া পলাই আহিলোঁ ভালেই হ'ল। এতিয়া অন্ততঃ জোৱাইৰ টকাৰে সম্পত্তিকেইটা লৈ তহঁতি দিছ বুলি মায়েহঁতক ক'ব পাৰি। ৰচোন ৰ, তহঁতি ইমানখিনি টকা ক'ত পালি? জমা কৰি থৈছিলি নে কি? নাই, এখন ঘৰত হ'বলা তই টকা জমা কৰিব পাৰিবি। মাহে মাহে ঘৰ ভাড়া দিওঁতেই যায়। খোৱা বোৱা সোপানীটো আছেই। তেওঁ অকলে কোনফালে কৰিব তই কচোন? হয় দে অ', জোৱাইটোলৈ বেয়াই লাগে, বৰ কষ্ট হয় দে তাৰ। দাদাই লোন লোৱা কথাটো তই জাননে? নেজানো নহয়। সি লোন লোৱা কথা জানিলে তোক মই নকম নেকি? দাদাই ঘৰ বনাবলৈ কাৰণে লোন লোৱা কথাটো মায়ে হয়তো গম নাপায়। এই কথাটো গম পালে মায়ে কম ভাল পাব। সি বাৰু মায়ে পৰা এই কথাটো কিয় লুকুৱাই ৰাখিব লাগে? সি চাগে ঘৰ দুৱাৰ বনাই ছাৰপ্ৰাইজ দিম বুলি ভাবিছে মায়ে। সি ঘৰ বনাবলৈ আগবাঢ়িছে বুলি ক'লে মায়ে মনত কম ভাল পাবনে? হওক দে, মায়েহঁতেও নিজাকৈ ঘৰ এখন হ'বলৈ গৈ আছে। এই ঘৰটোত থাকিবলৈ কষ্ট নাই যদিও মালিকনীয়ে যিহে বকি ৰখি থাকে, মায়েজনীয়ে বৰ কষ্ট পায়। তই ঘপককৈ এনেকৈ সুধিলি যে সি লোন লৈছে নেকি? নাই, মই এনেহে সুধিলোঁ দে, লোনটো লৈছে নেকি? তহঁতৰ আকৌ ঘৰটো বনাবলগীয়া হৈ আছে নহয়, কিমাননো আৰু লোকৰ ঘৰত থাকিবি অ'? নাই লোৱা চাগে দে। সি লোন ল'লে চবচে আগত মোকেই সুধি ল'ব। তাৰ সুবিধা হোৱা নাই চাগেও, সেইকাৰণে সি লোনটো ল'ব পৰা নাই। মায়ে আৰু ভণ্টীয়ে গম নোপোৱাকৈ জোৱাই 4 লাখ টকা এটা লোন লৈছে। আৰু সেই আটাইকেইটা টকা জোৱাই তহঁতক দিয়া কথা কৈছে। কি? অঁ, সেইদিনাখন দাদাই আৰু দেউতাই যে কথাখিনি কৈছিলে, সেই আটাইখিনি কথা মই জোৱাইক ক'লোঁ। জোৱাই ইমান সহজে আমাক ইমানখিনি টকা দিম বুলি ভাবিছে যে, আৰু জোৱাই দেখোন ঘৰ বনাবৰ কাৰণে লোন লোৱা কথা কৈছিলে। তেতিয়া তই মানা কৰিলি, এতিয়া মানা নকৰিলি কিয়? ঘৰৰ কাৰণে লোন ল'ম বুলি ক'লে মই তেওঁক এতিয়াও মানা কৰিম, কিন্তু তহঁতক দিবলৈ বাবে লোনটো ল'ম বুলি কোৱাত মই তেওঁক মানা নকৰিলোঁ। লয় যদি ল'বলৈ দিলোঁ, আৰু ল'লেও তহঁতকহে দিব। আৰু ৰুটিকেইটা গৰম হৈ থাকোঁতেই বিয়নীজনীক দি লওঁগৈ। ইহঁতি বাৰু পাছতো খাব। ঠাণ্ডা হৈ গ'লে মানুহজনী খাবলৈ আকৌ বেয়া পাব নহয়। 4 লাখ টকাই আকৌ 2 লাখ টকাহে তহঁতৰ ঘৰৰ নামত খৰচ কৰিবি। 2 লাখ টকা আকৌ সম্পত্তিৰ নামত কিবা কেইটামান দি থৈ যাবি। খোজকাঢ়ি আহা যে ভৰিকেইটা বৰ বিষাইছে। দিমহি দে। আৰু সেইকেইটা আমি আনি দিয়াতকৈ তহঁতিচোন নিজে ঘৰতে পচন্দ কৰি আনিবগৈ পাওঁ। দৰ্জাখন জোপোৱা হৈ আছে, আকৌ আমি গাড়ী ভাড়া খৰচ কৰি আনি দি থৈ গ'লেহিহে হয়নে? বিয়নী,
দৰ্জাখন খোলকচোন, মই ৰুটি আনিছিলোঁ, গৰমে গৰমে খাই লওক, ঠাণ্ডা হৈ যাব নহ'লে। বেঙা মানুহৰ নিচিনা কথা নকবি। আমি যদি ইয়াত কিনি লওঁ, গাঁৱৰ মানুহে মায়েহঁতে কেনেকৈ গম পাব সেইখিনি সম্পত্তি যে তহঁতি দিছ বুলি? বোৱাৰী, আমি নিজে কিনি আনিছোঁ বুলিহে ক'ব দেখোন। মাক জীয়েকে শুলেহে নেকি? বিয়নী, এনেকৈ গম পোৱা নাইনে? সেইটো হয় বাৰু, তহঁতচোন নিজাকে ঘৰ এটা হোৱাই নাই, এই ভাড়া ঘৰটোতে সম্পত্তিখিনি দিমহিনে। বেছি টানকৈও মাতিব নোৱাৰি নহয়, শুই আছে যদি সাৰ পাই যাব। ঘৰৰ কথা বাদ দে, তহঁতি মাইক এইটো দেখুৱাব লাগিব যে তহঁতি সম্পত্তি দিব পাৰিছ, গতিকে দিছ। এতিয়া সিহঁতৰ থ'বলৈ জেগা নাই, সিহঁতৰ নিজৰ ঘৰ নাই, সেইটো সিহঁতৰ প্ৰব্লেম। মোবাইলৰ গান বজাৰ নিচিনাও শুনো, ঢাকি থৈ দিব দে। সিহঁতি ঘৰ নবনাব আৰু তহঁতি জীয়াইজনীক সম্পত্তি দিবলৈ ৰৈ থাকিবি নেকি? হ'ল বুলি তহঁতৰ জীয়াইজনীক সম্পত্তি নিদিবি নেকি? সেইটো দেখুৱাই দিবি। তাত যদি তেওঁ ইমান অসুবিধা হয়, তেওঁৰ দেউতাৰ দিনতে ঘৰ নবনালে কিয় পুতেকলৈ ৰৈ থাকিলে? হয় দে, কিবা এটা দিব লাগে দিমহি আৰু। এনেও তহঁতৰ নিজৰ ঘৰ নাই যেতিয়া থুলমূলকৈ সম্পত্তিৰ নামত কিবা এটা দি থৈ যামহি আৰু। বস্তুকেইটা দিয়া দিনাখন বাপেৰক কৈ থৈ যাবলৈহে দিম যে নিজৰ ঘৰ হোৱা হয় আৰু বস্তু দিলোঁ হয়। এতিয়া আকৌ বস্তু দিলেও থ'বলৈ জেগা নাই, আপোনালোকৰ ঘৰেই নাই। বুজিছে পালি এতিয়া? মই বুজি পাওঁ দে, বস্তুকেইটা কিনিবলৈ দিয়া 2 লাখ টকাটোৰ পৰা কেনেকৈনো কেইটামান বচাব পাৰোঁ তাকে চিন্তা কৰিব লাগিব। হ'ল বুলি দুদিনতে বেয়া হৈ যোৱা বস্তু নিদিবি আকৌ, বিশেষকৈ পালেংখনে আলমাৰিটোৱে ভাল চাই দিবি আকৌ দেই। যোৱাৰ আগত মই লাজ পাম নহয়, যিমানেই যি নহওক। নিদিওঁ দে, কওঁ বুলি ইমান কথা কয়। কি বুলি ভাবিছে সিহঁতি মোক? চিনি পোৱা নাই? তই অলপ শান্ত হচোন। বাহিৰত কিবা হুলস্থুলৰ নিচিনা শুনিছনে? আছো না। কি শান্ত হ? ক'তনো? মই নাই শুনা দেখোন। বলচোন বল। তই পাকঘৰতহে কাম কৰি আছিলি, কোন পাকত মালিকৰ ঘৰ পালিগৈ? আজি মোৰ বোপা আহক, ঘৰৰ কাৰণে তাক মই লোন এটা ল'বলৈ দিম। যেনেকৈ নহওক মোৰতো গুজি থাকিব পৰাকৈ ঘৰ এটা হ'লেই হ'ল। ল'বলৈ কবি। তই ক'লে দাদাই কালিলৈকে লোন ল'ব। আইজনী, তুমি মাক তেনেকৈ সান্তনা দিয়াতকৈ তুমি বিচাৰিলে তোমাৰ মাৰ কাৰণে সৰুকৈ হ'লেও ঘৰ এটা সাজি দিবই পাৰা দেখোন। তোমাৰ মানুহজনৰ বোলে ঢেৰ টকা পইচা আছে, আমাৰ ছোৱালীজনীয়ে কয় নহয় মোক। তোমাৰ দাদাই এখন ঘৰ অকলে চম্ভালি থাকে, অকণমানচোন টকা পইচা ফালৰ পৰা সহায় কৰিবই পাৰে। মায়ে তই মনে মনে থাকচোন। হয় খুৰী, মই পাৰোঁ। তেওঁক কৈ দাদা, বৌ, মা থাকিব পৰাকৈ ঘৰ এটা সাজি দিব পাৰোঁ, কিন্তু মই নিদিওঁ। কিয় নিদিয়া? পাৰা যদি দিব লাগে আকৌ। তোমাৰ মায়ে এইখন ঘৰত থাকি কিমান কষ্ট পাইছে তুমি হ'বলা দেখা নাই? তাৰ উপৰিও জোৱাইটো অতনো কষ্ট হয়, অকণমান সহায় কৰিলে কি হয়? তেনেকুৱা একো নহয়। কিন্তু মই মোৰ মানুহজনক আমাৰ এই ঘৰখনৰ সমস্যাবোৰৰ কথা কৈ আমাৰ ঘৰখনৰ সন্মানবোৰ খেদিব বিচৰা নাই। আই, নিজৰ ঘৰখনৰ সুবিধা অসুবিধাৰ কথা মানুহজনৰ আগত ক'লে আকৌ সন্মান যায় নেকি? যায় খুৰী। দাদা থকা অৱস্থাত মই যদি মানুহজনৰ পৰা মাহঁতৰ ঘৰখন বনাবৰ বাবে টকা খোজোঁ, ঈশ্বৰে নকৰা দাদাৰ কাম থাকিও কাম নোহোৱা অকমান্য বুলি যদি হাঁহে, তেতিয়া কি হ'ব? দাদাৰ সন্মান ক'ত থাকিব? মা, তই যদি কওঁ মই তেওঁক কৈ তহঁতৰ ঘৰটো বনোৱাৰ ব্যৱস্থা কৰিম। নেলাগে মাজনী, মই এই ভাড়া ঘৰটোত থাকি যিমান কষ্ট পাইছোঁ তাতকৈ বেছি কষ্ট পাম জোৱাই টকাৰে বনোৱা ঘৰটোত থাকিবলৈ। সি নিজৰ সংসাৰখনৰ লগতে মাক দেউতাকক যাতে ভালকৈ ৰাখিব পাৰে, মই সেইটোৱে বিচাৰোঁ। নালাগে মোক তাৰ টকা। আমাৰ ঘৰখনৰ কথা ভাবিবলৈ মোৰ ল'ৰা আৰু মোৰ বোৱাৰী আছে। শুনিলে খুৰী? মায়ে কি ক'লে? তেওঁৰ জোৱাইকৰ টকাৰ ওপৰত অলপো লোভ নাই। মায়ে দাদাৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আছে। দাদাই মাইক এদিন নহয় এদিন ঘৰ এটা সাজি দিবই। তুমি আমাৰ মাজনীৰ নিচিনা নহয়, তুমি বহুত বেলেগ। মায়ে, তই এফালে আহ, ব'ল।